নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে অতি শুভ আৰু অশুভ দুয়োটা ফলে লৈ আহিছে। যদিও মাহটো শুভ ফল পাব আৰম্ভণিতে, কিন্তু তৃতীয় সপ্তাহৰ ভিতৰত আপুনি অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব। অৱশ্যে এই সময়ত যদি আপুনি প্ৰতিৰোধ শক্তিৰে কাম কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব। আপুনি মাহটোৰ শেষত পাৰিবাৰিক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। আপোনাৰ ঘৰৰ ব্যক্তিসকলে আপোনাৰ সৈতে সুখী যেন লাগিব, কিন্তু তেওঁলোকে আপোনাক কিবা এটা বিষয়ে আঘাত কৰিব। যিকোনো কাম কৰাৰ আগতে আপোনাৰ মাকৰ লগত এই বিষয়ে আলোচনা কৰক আৰু আপুনি ভাল ফলাফল পাব। আপুনি ভ্ৰমণলৈ যাওঁতে সম্পূৰ্ণ যত্ন ল'ব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেন্তে এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। ব্যৱসায়ত বিশেষ লোকচান বা বেছি লাভ নহ'ব, অৰ্থাৎ এই মাহটো ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক হ'ব। যিকোনো কাম অত্যাধিক কৰাৰ পৰিহাৰ কৰক আৰু বজাৰত আপোনাৰ প্ৰকৃতি অনুকূল কৰি ৰাখক। যদি আপুনি ব্যক্তিগত কাম কৰে তেন্তে এই মাহত আপুনি কিছুমান প্ৰকল্প পাব পাৰে যি আপোনাৰ প্ৰতিভা উন্নত কৰিব। আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাক কোনো বিদেশী প্ৰকল্পত নিযুক্তি দিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ হাতেৰে পাৰ হৈ যাবলৈ নিদিব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ কামত অগ্ৰগতি দেখিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত আছে, আপোনাৰ জ্যেষ্ঠসকলক সন্মান কৰক, কিয়নো তেওঁলোক আপোনাৰ বাবে যথেষ্ট কামত আহিব। যদি আপুনি কোনো কামত আবদ্ধ হৈ আছে আৰু ইয়াক সম্পূৰ্ণ কৰা হোৱা নাই, তেনেহ'লে এই মাহত ই সফলতা লাভ কৰিব আৰু ইয়াক সহজে সম্পূৰ্ণ কৰা যাব। বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যক্ৰম বা আন কাৰ্যকলাপত ভাল প্ৰদৰ্শন কৰিব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহটো স্বাভাৱিক হ'ব। অৱশ্যে এই মাহত আপুনি এজন বন্ধুৰ নিৰ্দেশনা পাব যি ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল। স্কুল বা কলেজত কাৰোবাৰ সৈতে আপোনাৰ হৃদয় থাকিব পাৰে, কিন্তু তেওঁলোকে আপোনাক নক'ব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিব আৰু পৰৱৰ্তী সময়ত কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। এই মাহটো বিবাহিত লোকসকলৰ বাবে শুভ আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ সংগীয়ে আপোনাক আপোনাৰ কামত যথেষ্ট সহায় কৰিব। যিকোনো কামটো দ্ৰুত কৰিব পাৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত কিছুমান ভাল সম্পৰ্ক আহিব, কিন্তু সেয়া সম্ভৱ নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে একেবাৰে ভাল নহয়। মাহটোৰ আৰম্ভণিতে দাঁতৰ সমস্যাটো বিচলিত হ'ব পাৰে আৰু কেইদিনমানৰ বাবে বিষ হ'ব পাৰে। মাহটোৰ শেষত পেট সম্পৰ্কীয় সমস্যাবোৰেও আমনি কৰিব পাৰে। ইয়াৰ বাবে খাদ্য সঠিক হিচাপে ৰাখক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকক। ইয়াৰ সৈতে আপুনি আপোনাৰ মাহটোৰ মাজভাগত কিবা এটা বিষয়ে চিন্তিত হ'ব পাৰে আৰু কি কৰিব লাগে আৰু কি নকৰিব সেই বিষয়ে
বিভ্ৰান্তি হ'ব পাৰে। কামৰ ক্ষেত্ৰতো সমস্যা হ'ব, যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।